জুবিন দাই কৈছিলে আমি নৱপ্ৰজন্মৰ হয়। ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ। গতিকে এইজনী ছোৱালীৰ নাম হ'ল কুংকি চৌধুৰী আৰু তাই এজনী নৱপ্ৰজন্মৰ ছোৱালী হয়। আৰু তাইৰ মনত বহুত আশা লৈ এইবাৰ প্ৰথমবাৰ গুৱাহাটীত 2026 বৰ্ষৰ ইলেকশ্যন খেলিব। আৰু তাই মানে যিখিনি কথা কৈছে বহুত ভাল কথা কৈছে, মানে খুব এটা ভাল লাগিল। মই সেইটো কথা আপোনালোকক কোৱা নাই যে আপুনি তাইক ভোট দিয়ক বা মই তাইক ভোট দিম, সেইটো কথা মই কোৱা নাই। আপোনালোকৰ ইচ্ছা, আপোনালোকে কাক ভোট দিব। কিন্তু আজি 6টা মাহ অতিক্ৰম কৰিলে, কিন্তু এতিয়ালৈকে জুবিন দাই ন্যায় পোৱা নাই। নাজানো কেতিয়ালৈকে ন্যায় পাব। কিন্তু যাৰে চৰকাৰ নাহক, হয় কংগ্ৰেছৰ আহক হয় বিজেপিৰ আহক, সেইটো ক'ব লগা একো নাই। কিন্তু কথা এটাই, প্ৰথমতে 1 নম্বৰ কাম, জুবিন দাই ন্যায় পাব লাগিব। বাছ 2026 চনৰ ইলেকশ্যনৰ পিছত আৰু হাতত মাত্ৰ 6টা দিন, এই 6টা দিনত জুবিন দাৰ ন্যায় সম্ভৱ নহয় বা নিদিয়ে। গতিকে এই 6টা মাহ অতিক্ৰম কৰিলে কিন্তু এতিয়ালৈকে জুবিন দাই ন্যায় পোৱা নাই। যাৰে চৰকাৰ নাহক, পোনপ্ৰথমতে 1 নম্বৰ কাম জুবিন দাৰ ন্যায় দিব লাগিব। বাছ এইটো কথাই জানো। মই কাক ভোট দিম, আপুনি কাক ভোট দিব, সেইটো আপোনাৰ লগত ৰাখক। গতিকে মই এটা কথাই জানো, জয় জুবিন দা, জয় আই অসম। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা কমেণ্ট কৰা। জাষ্টিছ ফৰ জুবিন গাৰ্গ।